সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1948 শকাব্দৰ শাওণ মাহৰ 31 তাৰিখ সোমবাৰ আৰু আজি ইংৰাজী হৈছে 2026 চনৰ আগষ্ট মাহৰ 17 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ পঞ্চমী তিথি, আবেলি 5:24 চলি থাকিব। আজি নক্ষত্ৰ হৈছে চিত্ৰা নক্ষত্ৰ, অহোৰাত্ৰি চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:56:51 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:58:18। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কন্যা ৰাশি, শূদ্ৰবৰ্ণ মতান্তৰে বৈশ্যবৰ্ণ, বায়ু যোগ হ'ব দেৱাৰীগণ, বাঘৰ অস্থি বাঘৰ জনি হ'ব, অস্তোত্তৰী মতে বুধৰ দশা আৰু বিংশোত্তৰী মতে মঙলৰ দশা লাভ কৰিব। কিন্তু আবেলি 4:19 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কিন্তু তুলা ৰাশি হ'ব বৈশ্যবৰ্ণ মতান্তৰে শূদ্ৰবৰ্ণ আৰু বৰুণ যোগ হ'ব। আজি আদ্য ঋতু হ'লে 15 দিনীয়া বেচা যোগ পাব। আজি ৰাহুকাল চলি থাকিব ৰাতিপুৱা 6:34 পৰা 8:12। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দুপৰীয়া 2:42 পৰা 4:42। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অতিকে লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক আজিৰ দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি ঘৰৰ পৰা বাহিৰত দিনটোৰ বেছি সময় পাৰ কৰিব লাগিব, কাৰণ কিবা নহয় কিবা কাৰণবশতঃ ঘৰৰ পৰা বাহিৰতে আপোনাৰ দিনটো অতিবাহিত হ'ব। কিন্তু অকণমান নিজৰ জেদ ভাৱ ত্যাগ কৰাৰ প্ৰয়োজন আছে। কোনোবা সময়ত জেদ ভাৱ ধৰি থাকিলে হয়তো আপোনাৰ কাৰ্যবোৰ ভালদৰে নহ'বও পাৰে, গতিকে গুৰুত্ব ৰাখিব। লগতে উপহাৰৰ আদান প্ৰদান হোৱাৰ আজি দিনটোত সম্ভাৱনাও পৰিলক্ষিত হৈছে আৰু সময়ৰ কাম বনবোৰ এওঁলোকৰ সময়তকৈ আগতেই পূৰণ হ'ব, কাৰণ খুব ক্ষিপ্ৰতাৰে খুব খৰতকীয়াকৈ এওঁলোকে কাৰ্যবোৰ সম্পূৰ্ণ কৰাও পৰিলক্ষিত হ'ব। ইয়াৰ উপৰিও নতুন বন্ধুৰ সৈতেও যোগাযোগ হ'ব। আজিৰ দিনটোত অচিনাকি ব্যক্তিও আপোনাৰ চিনাকি যেন হৈ পৰিব। লগতে আজি খং ৰাগ আপুনি নিজে নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন আছে। কোনোবা সময়ত হয়তো হঠাৎ খঙৰ পৰিমাণ বাঢ়িব পাৰে, কিন্তু লক্ষ্য কৰিব আপোনাৰ কাৰ্যবোৰ সিদ্ধি হ'ব। য'তেই নাযাওক কিয় আপোনাৰ কাম বনবোৰ আগবাঢ়ি যাব ধৰিব, কোনো চিন্তা নোহোৱাকৈ কাম বনবোৰ হৈ পৰিব। গতিকে লক্ষ্য কৰিলে আজি দিনটোত আপোনাৰ বাকী অন্য দিশৰ ফালৰ পৰাও ধুনীয়াকৈ পাৰ হ'ব। গতিকে আজিৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশি। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো অকণমান ব্যস্ততাপূৰ্ণভাৱে পাৰ হ'ব। যদিও ব্যস্ত থাকিব কিন্তু স্বাস্থ্যও আপোনাৰ আজি দিনটোৰ বাবে সুস্থ সবল হৈয়ে থাকিব। চৰকাৰী ক্ষেত্ৰত সা সুবিধা প্ৰাপ্তিৰ সম্ভাৱনা আছে, গতিকে
চৰকাৰৰ সৈতে আপুনি যিমান জড়িত থাকিব সিমানেই লাভালাভৰ পৰিমাণো আপোনাৰ বাবে বেছি দেখা পোৱা গৈছে। লগতে প্ৰেম সম্পৰ্কত আজি প্ৰিয়জনে বন্ধুৰ দৰে কথাবোৰ আপোনাক খুলি কোৱাও পৰিলক্ষিত হ'ব। আৰ্থিকভাৱেও আজি দিনটোত আপোনাৰ কোনো ধৰণৰ সমস্যা নাথাকে, গতিকে ধন টকা পইচাৰ অভাৱ অনাটনবোৰো কিছু কমিব। কিন্তু এওঁলোকে আনক সহায় কৰিব বিচৰা দেখা যাব, আনক দান পুণ্যৰে হয়তো সহায় কৰিবলৈ আপোনাৰ মন যাব। কোনোবাই অৱশ্যে অকণমান চলাহী কথাৰে আপোনাৰ পৰা লাভ ল'ব বিচাৰিবও পাৰে, গতিকে সেই ক্ষেত্ৰতো গুৰুত্ব ৰাখিব। ইয়াৰ উপৰিও কৰ্মক্ষেত্ৰত পদোন্নতি, কৰ্মক্ষেত্ৰত লাভালাভৰ পৰিমাণো আজি দেখা পোৱা গৈছে। আৰু আজৰি সময়ত অৱশ্যে অকলে সময় পাৰ কৰিবলৈ মন যাব, কাৰণ আজৰি সময়খিনি তেওঁলোকে বহু মানুহৰ মাজত নাথাকি কিছু সময় অকলে পাৰ কৰাও পৰিলক্ষিত হ'ব। যিসকল বিবাহিত ব্যক্তি তেওঁলোকে আনৰ কথা নুশুনিব, কাৰণ আনৰ কথা শুনিলে বৈবাহিক সম্পৰ্কত কিছু খেলি মেলি চলিব পাৰে। গতিকে সেই ক্ষেত্ৰত গুৰুত্ব ৰাখিলে বাকী প্ৰতিটো দিশত আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে আজিৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি সৰু ল'ৰা ছোৱালীৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব। আপুনিও হয়তো সৰু ল'ৰা ছোৱালীৰ লগত দিনটোৰ বেছি সময় অতিবাহিত কৰিবলগীয়া হ'ব পাৰে। আজি কিন্তু মিত্ৰ, ইষ্ট মিত্ৰ, কুটুম্ব এইবোৰ আপোনাৰ বৃদ্ধি পাব। লগতে ধৰ্মৰ প্ৰতি আস্থা বিশ্বাসবোৰ পুনৰ বাঢ়িব, গতিকে ভগৱানৰ ওপৰত বিশ্বাস আজি দিনটোত বৃদ্ধি পাব। ইয়াৰ উপৰিও আৰ্থিক ক্ষেত্ৰত দিনটো মধ্যম, কাৰণ কিছু ধন আহিব, কিছু ধন আপোনাৰ হাতৰ পৰা আজি খৰচো হ'ব। গতিকে মধ্যমভাৱে আৰ্থিক ক্ষেত্ৰত দিনটো অতিবাহিত হ'ব। আজি সন্ধিয়াৰ সময়ত হঠাৎ কোনোবা অতিথি আলহী নতুবা হঠাৎ কোনোবা ব্যক্তি আপোনাৰ ওচৰত আহিব, যি ব্যক্তিৰ বাবে হয়তো আপুনি সন্ধিয়াৰ সময়খিনি ফূৰ্তি আনন্দৰে পাৰ কৰিব সক্ষম হ'ব পাৰিব। লগতে আপোনাৰ ক্ষমতাবোৰ আজি আনে প্ৰশংসা কৰিব। আপুনি যিবোৰ কাম কৰি আছে সেই কৰ্মৰ অন্য ব্যক্তিয়ে কিছু প্ৰশংসাও কৰিব। বিবাহিতসকলৰ প্ৰিয়জনে অকণমান কাৰ্যবোৰত জেদ কৰা দেখা যাব, কাৰণ প্ৰিয়জনে এটা যিটো আপত্তি কৰিব সেই আপত্তি পূৰণ নোহোৱালৈকে জেদ কৰি থকাও পৰিলক্ষিত হ'ব। বাকী কিন্তু লক্ষ্য কৰিলে অন্য প্ৰতিটো দিশত আপোনাৰ দিনটো অৱশ্যে শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি সৰু সৰু কামত, সৰু সৰু বস্তুৰ ওপৰত বেছি গুৰুত্ব দিয়া দেখা যাব। আজি কিবা আপোনাৰ মনৰ আশাও পূৰণ হোৱা দেখা যাব। লগতে নতুন নতুন কাৰ্যৰ প্ৰতি এওঁলোকৰ আকৰ্ষণ বেছি হ'ব, কাৰণ পুৰণা কাৰ্যতকৈ এওঁলোকে নতুন কাৰ্য কৰিবলৈ আগবাঢ়ি অহা দেখা যাব। আৰু এই ৰাশিৰ ব্যক্তিসকলে নিজৰ উপলব্ধি আনৰ সৈতে শ্বেয়াৰ কৰাও দেখা যাব। আৰু সৰু কথাই অৱশ্যে মতভেদ আনিব পাৰে, গতিকে যিমান পাৰে আপুনি সৰু সৰু কথাত গুৰুত্ব নিদিব, কাৰণ সৰু সৰু কথাই কাজিয়া মতভেদৰ সৃষ্টি কৰিব পাৰে। আজি জ্ঞান অৰ্জনৰ যুগ আছে। আপুনি য'তেই নাযাওক কিয় কথা শিকিব পাৰিব, জানিব পাৰিব, জ্ঞান বৃদ্ধি কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি দিনটো অৱশ্যে শুভ বুলিয়েই ক'ব পাৰি। ব্যৱসায়িকসকলৰ আজি হঠাৎ কিবা ডাঙৰ লাভৰ যোগ আহি পৰিব, গতিকে যিসকল ব্যৱসায়ী তেওঁলোকে আকস্মিক কিবা লাভৰ যোগ আজি পাবলৈ সক্ষম হ'ব। আৰু যিটো কাম কৰি ভাল পায় সেই কাৰ্য তেওঁলোকে নিৰন্তৰভাৱে লাগি থকাও পৰিলক্ষিত হ'ব। অৰ্থাৎ নিজৰ আশা, নিজৰ ইচ্ছাবোৰ পূৰণ কৰাৰ লগতে এওঁলোকে যিটো কাম কৰি খুবেই ভাল পায় সেইটো কামত নিৰন্তৰভাৱে চেষ্টা কৰি থকাও পৰিলক্ষিত হ'ব। পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো শুভ বুলি ক'ব পাৰি, কিন্তু সংগীত শুনিবলৈ আজি খুব এওঁলোকক
আগ্ৰহী হোৱা পৰিলক্ষিত হ'ব। বাকী লক্ষ্য কৰিলে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি মানসিক শান্তি লাভ কৰা দেখা যাব। গতিকে মনত আজি কোনো ধৰণৰ বাহিৰা চিন্তা এওঁলোকৰ নাথাকে। লগতে অকণমান ধনৰ অভাৱ থাকিব পাৰে কোনোবা সময়ত, হয়তো আপোনাৰ হাতত যিমান ধনৰ প্ৰয়োজন আছে সিমান ধন নাথাকিব পাৰে, কিন্তু পিতৃ মাতৃৰ সহায়ত আপোনাৰ আৰ্থিক স্থিতিত আজি সবলতা আহিব। গতিকে পিতৃ মাতৃৰ ওচৰত ধন বিচাৰিলে নিশ্চয় তেওঁলোকে আপোনাক কিছু পৰিমাণে হ'লেও সহায় কৰিব। আজি কিন্তু আনৰ কথাত বৰ বিশেষ মাত নিদিব। আনৰ কথাত মাত দিলে আপোনাৰ নিজৰে ক্ষতি হ'ব পাৰে, অপমানিত হয়তো হ'ব পাৰে। গতিকে গুৰুত্ব ৰাখিব। প্ৰেম সম্পৰ্কত এওঁলোকে নিজৰ স্বতন্ত্ৰতা অকণমান ৰক্ষা কৰাৰ প্ৰয়োজন আছে, কাৰণ আপুনি নিজেই নিজৰ প্ৰেমক প্ৰাধান্যতা দিব লাগিব, নহ'লে হয়তো আনে আপোনাৰ প্ৰেমক লৈ কিবা ক'বও পাৰে। এই ৰাশিৰ ব্যক্তিসকলে আজি অৱশ্যে আনক কিবা এনে কাম কৰি দেখুওৱা দেখা যাব, যি কাম কৰাৰ যোগ্য বুলি আপোনাক কেতিয়াও কোনোৱে ভবা নাছিল, কিন্তু আপুনি সেই কাম আজি কৰি আনক দেখুৱাব পাৰিব। আজি সকলোকে সহজতে বিশ্বাসো নকৰিব, কাৰণ কোনোবাই বিশ্বাসঘাতকতাও কৰিব পাৰে। গতিকে গুৰুত্ব ৰাখিব। কিন্তু পুৰণা বন্ধু বান্ধৱৰ সৈতে আজি পুনৰ যোগাযোগ হ'ব। বহুদিন যোগাযোগ নথকা পুৰণা বন্ধুৱে আপোনাৰ আজি খা খবৰ ল'ব। গতিকে লক্ষ্য কৰিলে বাকী অন্য দিশৰ ফালৰ পৰাও অৱশ্যে আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। গতিকে আজি শুভ সংখ্যা থাকিব দিনটোৰ বাবে 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি সৰু কথাই খং বঢ়াব পাৰে। গতিকে নিজৰ খং আপুনি নিজেই নিয়ন্ত্ৰণ ৰাখিব। আজি খৰচো আপোনাৰ কিছু থাকিব। নকৰিম বুলি ভাবি থাকিলেও কোনোবা ক্ষেত্ৰত আপোনাৰ খৰচ আজি হৈ পৰিব। ইয়াৰ বাহিৰে কিন্তু আপোনাৰ বহু কথা শিকাৰ যোগ আছে। বহু নজনা কথা শিকিব পাৰিব, জানিব পাৰিব। আজি বন্ধু বান্ধৱৰ ক্ষেত্ৰখনো আপোনাৰ বাবে শুভ, কাৰণ বিভিন্ন ব্যক্তিৰ সৈতে চিনাকি হ'ব। বহু ব্যক্তিৰ সৈতে আপুনি আজি যোগাযোগত থকাও পৰিলক্ষিত হ'ব। ব্যৱসায় বাণিজ্যৰ গোপন কথাবোৰ আজি আনৰ সৈতে শ্বেয়াৰ একেবাৰে নকৰিব, কাৰণ আপুনি যদি শ্বেয়াৰ কৰে নিজৰ ব্যৱসায়ৰ গোপন কথাবোৰ আনক কয়, তেতিয়াহ'লে আপোনাৰ লোকচান হ'ব পাৰে। অনাগত দিনতো হয়তো লোকচান হ'ব পাৰে। গতিকে গুৰুত্ব ৰাখিব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি টিভি মোবাইলৰ সৈতে সম্পৰ্ক বাঢ়িব, যিটো কাৰণত যদি আপুনি বিদ্যাৰ্থী তেতিয়াহ'লে পঢ়াৰ পৰা অকণমান অনিচ্ছা ভাৱ আপোনাৰ মনত আহিব পাৰে। কিন্তু এওঁলোকে যিটো মনে ক'ব, যিটো মনে বিচাৰিব সেইটোহে কৰিব। আনে জোৰ কৰি এওঁলোকক কেতিয়াও আজি কোনো ধৰণৰ কাৰ্য কৰাব নোৱাৰিব। গতিকে নিজে ভাল পোৱাটোহে কৰিব। আনৰ কথা খুবেই কমকৈ শুনা পৰিলক্ষিত হ'ব, সেয়া পিতৃ মাতৃ হওক বা কোনোবা জ্যেষ্ঠ ব্যক্তিয়ে হওক। বাকী কিন্তু লক্ষ্য কৰিলে অন্য দিশত আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলে আজি কোনোবা জ্যেষ্ঠ ব্যক্তিৰ উপদেশ লাভ কৰিব। কোনোবা জ্যেষ্ঠ ব্যক্তিয়ে আপোনাক আশীৰ্বাদ নতুবা উপদেশ দিয়া পৰিলক্ষিত হ'ব। ধন সম্পৰ্কীয় যদি কিবা সমস্যা আপোনাৰ চলি আছে, তেতিয়াহ'লে সেই সমস্যাবোৰ সমাধান হোৱাৰ সম্ভাৱনাও কিন্তু বহু পৰিমাণে পৰিলক্ষিত হৈছে। অৰ্থাৎ কম বেছি পৰিমাণে হ'লেও আপোনাৰ আৰ্থিক স্থিতি আজি সবল হ'ব। লগতে পিতৃ মাতৃৰ স্বাস্থ্যত যদি বিগত দিনৰ পৰা দুৰ্বলতা চলি আছিল, সেই দুৰ্বলতাবোৰ নোহোৱা হ'ব। আজি আপোনাৰ কিবা নতুন খবৰো আহিব পাৰে। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা অকণমান মধ্যম, কাৰণ প্ৰিয়জনে হয়তো আপোনাৰ কথা সিমান নুশুনিব পাৰে, আপোনাক লৈ খং কৰিব পাৰে। গতিকে গুৰুত্ব ৰাখিব।
অসফলতা প্ৰাপ্তি হ'লেও আপুনি কিন্তু আজি মনৰ পৰা একেবাৰে নিৰাশ নহয়, কাৰণ মনত সবলতা, মনত এক সুস্থিৰ ভাৱ এই ৰাশিৰ ব্যক্তিসকলৰ বিকাশ পাব। আজি আনে কৰিব নোৱাৰা কিবা কামো এওঁলোকে কৰি দেখুওৱা দেখা যাব, যিটো কাৰণত প্ৰতিভাৰ আপোনাৰ বিকাশ পাব। নতুন নতুন কাৰ্য কৰি নিজৰ প্ৰতিভাবোৰ বিকাশ কৰা এওঁলোকে দেখা যাব। আৰু এওঁলোকৰ প্ৰেম সম্পৰ্কত অৱশ্যে নতুনত্বৰ যুগ আজিৰ দিনটোত পৰিলক্ষিত হৈছে। বাকী কিন্তু লক্ষ্য কৰিলে অন্য প্ৰতিটো দিশত আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। গতিকে শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে অতি সোনকালে নিজক নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন আছে, কাৰণ খঙৰ মাত্ৰা আজি সোনকালে বৃদ্ধি পাব। কিন্তু আজি এই ৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্য পাতিত বৰ বিশেষ চিন্তা কৰাৰ প্ৰয়োজন নাই। স্বাস্থ্যত সবলতা থাকিব। বিগত দিনত চলি থকা আপোনাৰ স্বাস্থ্যৰ দুৰ্বলতাবোৰো আজি বহু পৰিমাণে কম হ'ব। আজি ধনৰ কিছু মূল্য এওঁলোকে বুজি পাব, গতিকে কমকৈ খৰচ কৰাও পৰিলক্ষিত। অৱশ্যে ধন আগমনৰ পথো আপোনাৰ বাবে আজি বহুখিনি পৰিমাণে দেখা পোৱা গৈছে। আজি আনক সহায় কৰাও পৰিলক্ষিত হ'ব। কোনো কোনো সময়ত আনক সহায় কৰিবলৈ এওঁলোক আগবাঢ়ি যোৱা দেখা যাব। ব্যক্তিগত ক্ষেত্ৰত তেওঁলোক নিজৰ কামতকৈ আনৰ কামত বেছি প্ৰাধান্যতা দিয়া দেখা যাব। নিজৰ কাম বনবোৰ একাষৰীয়া কৰি হ'লেও আনৰ কাম বনবোৰ কৰি দিয়া দেখা যাব। আজি প্ৰেম সম্পৰ্কত প্ৰিয়জনৰ খং ৰাগ থাকিব পাৰে, গতিকে প্ৰিয়জনৰ কথা কওঁতেও আপুনি অকণমান চাই চিতি কথা কোৱাৰ চেষ্টা কৰিব। এই ৰাশিৰ ব্যক্তিসকলে আজৰি সময়ত আজি মোবাইলৰ সৈতে অকণমান বেছি ব্যস্ত থকা দেখা যাব। দিনটো কেনেকৈ পাৰ হৈ যাব আপুনি হয়তো গম নাপাব, কাৰণ মোবাইল বা টিভি এনেধৰণৰ যিবোৰ মনোৰঞ্জনৰ মাধ্যম আছে সেইবোৰৰ সৈতে দিনটো আপোনাৰ সোনকালে পাৰ হৈ যাব। বাকী কিন্তু লক্ষ্য কৰিলে অন্য প্ৰতিটো দিশত আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলে আজি আশা কৰা মতেই ফলাফল লাভ কৰিব। যিটো মনত আশা কৰি আছে সেই আশা কৰা মতেই আপোনাৰ ফলবোৰ আহিব ধৰিব। অৱশ্যে সন্মুখত যি পৰিস্থিতি নাহক কিয় এওঁলোকে দৃঢ় সংকল্পৰে আজি দিনটোত আগবাঢ়ি যোৱা পৰিলক্ষিত হ'ব। কিন্তু অকণমান নিজৰ খং নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন আছে। আপুনি হয়তো সৰু সৰু কথাত আজি আপোনাৰ সোনকালে খং উঠিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আনক উপদেশ দি আপোনাৰ আজি খুবেই ভাল লাগিব, গতিকে আনক উপদেশ দিব বিচৰা এওঁলোকে পৰিলক্ষিত হ'ব। প্ৰেম সম্পৰ্কত আজি অকণমান এক্টিভ থাকিব, কাৰণ অন্য ব্যক্তি আপোনাৰ প্ৰেম সম্পৰ্কত খেলি মেলি লগোৱাৰ চেষ্টা কৰিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি সৰু সৰু ব্যৱসায়িকসকলে নিজৰ ব্যৱসায়ক কিছু নতুনত্ব দিয়াও দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে যিকোনো কাৰ্য অৱশ্যে টেকনিকৰে কৰা দেখা যাব। নতুন পদ্ধতি ব্যৱহাৰ কৰি এওঁলোকে কাৰ্যবোৰ কৰাই আগবঢ়াই লৈ যোৱা দেখা যাব। সৰু সৰু কথাই বৈবাহিক সম্পৰ্কত আজি মতভেদো আনিব পাৰে, গতিকে যিসকল বিবাহিত তেওঁলোকে সৰু সৰু কথাত বৰ বিশেষ গুৰুত্ব দি নাথাকিলে বাকী অন্য প্ৰতিটো দিশত আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। অৱশ্যে আজি বহু নতুন কথা শিকিব পাৰিব, জানিব পাৰিব, আপোনাৰ সেই যুগো দেখা গৈছে। গতিকে আজিৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো হাঁহি ধেমালি ফূৰ্তি আনন্দৰ মাজেৰে পাৰ হ'ব। আজি ধনৰ প্ৰয়োজনীয়তা কিছু আপুনি অনুভৱ কৰিব, কাৰণ কোনোবা সময়ত ধন
হয়তো প্ৰয়োজন হ'ব পাৰে আপোনাৰ, যিটো কাৰণত ধন সঞ্চয় কৰাটো আপুনি পূৰ্বৰ পৰাই ভাবি আছে, যদিও আজি সঞ্চয় কৰাৰ প্ৰয়োজন আছে। আজি কিন্তু আপোনাৰ এলাহবোৰো অকণমান বৃদ্ধি পাব, গতিকে কাম কৰিবলৈ অনিচ্ছা ভাৱ মাজে সময়ে আহিব পাৰে। আজি কিন্তু বিপদত পৰা ব্যক্তিক সহায় কৰা এওঁলোকে দেখা যাব। নিজৰ কাম বাদ দিও আনৰ কামত এওঁলোকক গুৰুত্ব দিয়া দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে লগতে এওঁলোকৰ পৰিয়ালৰ সদস্যসকলেও ঘৰৰ পৰা বাহিৰত দিনটোৰ বেছি সময় অতিবাহিত কৰিব লাগিব, কাৰণ ঘৰত থকাৰ বিপৰীতে ঘৰৰ বাহিৰতে দিনটোৰ সময়বোৰ পাৰ হ'ব। অচিনাকি ব্যক্তিও আজি চিনাকি হৈ পৰিব, কাৰণ কোনোবা অচিনাকি ব্যক্তিৰ সৈতে আপোনাৰ আজি যোগাযোগ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি কিবা কথা পাহৰিব পাৰে, গতিকে সোনকালে কথাবোৰ পাহৰাৰ সম্ভাৱনা আছে। কোনোবাই মনত কৰি হয়তো দিবলগীয়া হৈ পৰিব। বাকী কিন্তু অন্য দিশত লক্ষ্য কৰিলে আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। বিশেষকৈ আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ স্বভাৱ চৰিত্ৰত আজি বিনম্ৰতা আহিব, যিটো কাৰণত আপোনাৰ ব্যক্তিত্ব, আপোনাৰ স্বভাৱ চৰিত্ৰ আনে প্ৰশংসাও কৰিব। আজি কৰিব নলগীয়া ঠাইত কিন্তু আপোনাৰ ধন খৰচ হ'ব পাৰে, যিটো কাৰণত খৰচৰ মাত্ৰা নিয়ন্ত্ৰণ ৰাখিব। য'তে ত'তে খৰচ নকৰাৰ পৰা আপুনি কিছু গুৰুত্ব ৰাখিব। আজি আনৰ উপদেশ শুনাটো মাজে সময়ে ভাল হ'ব। আনৰ উপদেশে আপোনাক কিন্তু বহু ক্ষেত্ৰত সহায় কৰিব। বন্ধু বান্ধৱৰ সৈতেও মিত্ৰতা বাঢ়িব। বন্ধুৱে আপোনাক খুবেই সহায় কৰা পৰিলক্ষিত হ'ব। প্ৰেম সম্পৰ্কত আজি এই ৰাশি ব্যক্তিসকলে প্ৰিয়জনে যি কথা কয় সেই কথা মানি চলিবলগীয়াও হৈ পৰিব। অৱশ্যে প্ৰেমত মধুৰতা আজি দেখা পোৱা যাব আৰু যিকোনো কাম একাগ্ৰতাৰে কৰা পৰিলক্ষিত হ'ব। গতিকে এবাৰ যেতিয়া কিবা এটা কাম কৰিম বুলি এওঁলোকে ভাবে, সেইটো সম্পূৰ্ণ কৰিহে এৰা দেখা যাব। বয়সস্থ ব্যক্তিসকলেও আজি কৰ্মৰ পৰা আঁতৰি যোৱা দেখা নাযায়, কিবা নহয় কিবা কৰ্মত ব্যস্ত থকাই দেখা যাব। পুৰণি বন্ধু, পুৰণি মিত্ৰৰ সৈতে আজি আপোনাৰ পুনৰ যোগাযোগ হ'ব। জীৱনসংগীয়ে আপোনাক কিবা মনৰ কথা আজি লুকাই থোৱা কথাবোৰ খুলি পাওঁ দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে সোনকালে সহজতে আনক বিশ্বাস কৰি লোৱাও পৰিলক্ষিত হ'ব। বাকী লক্ষ্য কৰিলে অন্য দিশৰ ফালৰ পৰাও আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। গতিকে শুভ সংখ্যা আজিৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি পৰিয়ালৰ সমৰ্থন লাভ কৰিব। পৰিয়ালৰ সকলো সদস্যই আপোনাৰ আজি খুবেই গুৰুত্ব ৰখা দেখা যাব। আজি শুভ সংবাদো কোনোবা পথেৰে আপুনি লাভ কৰিব, গতিকে ভাল খবৰ অহাৰ সম্ভাৱনা আছে। কিন্তু কৰ্মক্ষেত্ৰত জ্যেষ্ঠ ব্যক্তি আপোনাক কামৰ বোজা অকণমান বেছিকৈ দিব পাৰে, যিটো কাৰণত কৰ্মত কামৰ বোজাবোৰ আজি বৃদ্ধি পাব। গতিকে আপুনি একাগ্ৰ হৈ কাম কৰিম বুলি ভাবি থাকিলেও মনত অকণমান কিছু ধৈৰ্যৰ পৰিমাণ কমি যাব। খৰচো আপুনি ভবাতকৈ অকণমান বাঢ়িব। হঠাৎ কিবা কাৰণবশতঃ আপুনি খৰচ কৰিব লাগিব। কিন্তু প্ৰেম সম্পৰ্কত আজি দিনটো অতি শুভ দিন। প্ৰেমে এক নতুন ৰূপ লোৱা দেখা যাব। আজি বিবাহৰ উপযুক্ত ব্যক্তিসকলৰ ঘৰতো বিবাহৰ আলোচনা চলা দেখা যাব। লগতে দিনটোৰ আৰম্ভণিতে আজি আপুনি হয়তো কিবা নতুন খবৰো লাভ কৰিব। দিনটোৰ সন্ধিয়াৰ তুলনাত ৰাতিপুৱাৰ সময়খিনি আপোনাৰ বাবে অতি উত্তম সময়। আজৰি সময়ত অৱশ্যে কৰিব নলগীয়া কামতো এওঁলোকক ব্যস্ত থকা দেখা যাব, যিটো কাৰণত আজৰি সময়খিনি সিমান শুভ নহয়, কাৰণ অবাবত ব্যয় হ'ব। কেনেকৈ পাৰ হৈ গ'ল আজৰি সময়খিনি আপুনি গমেই নাপাব। কিবা কৰিবলগীয়াও আজি কাম বাকী ৰ'ব, কিন্তু ৰাতিপুৱাৰ সময়খিনি আপুনি লক্ষ্য কৰিব খুব ধুনীয়াকৈ
পাৰ হ'ব। গতিকে বাকী লক্ষ্য কৰিলে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।